নমস্কাৰ বন্ধুসকল, বহুত নম্বৰত খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। এখন হেচবেক গাড়ী লৈ আহিছোঁ। চাই লওক, সকলোৱে চিনি পায় চুইফ্ট VXI মডেল 2022ৰ গাড়ী। আৰু এলয়কেইটা চাই লওক, ফ্ৰণ্ট এলয় লগাই থোৱা আছে, 1 ইঞ্চি ওখ পাব আপোনালোকে। গাড়ী গেটআপ চব খুব ধুনীয়া হৈ আছে। 22ৰ লাষ্টৰ গাড়ী VXI মডেল, ফ্ৰণ্ট এলয় লাগি আছে। গাড়ী দেখিছেই, খুব ধুনীয়া হৈ আছে গাড়ী, কালাৰো ভাল, টায়াৰো ভাল হৈ আছে মোটামুটি। চাই লওক, URVM ইণ্ডিকেটৰ পাই যাব আপোনালোকে। মই গাড়ীখন বাহিৰত দেখুৱাই দিলোঁৱেই, মই ভিতৰত দেখুৱাই দিম। ফগ লেম্প, হেডলেম্প চাই লওক, গ্লাছ একদম ক'তো স্পটটা নাই গাড়ী। আহক আমি চিলটো প্ৰত্যেক গাড়ী দেখুৱাই দিওঁ, আপোনালোকে তাতে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা হৈ আছে। আপোনালোকে ইয়াত বটল হোল্ডাৰ পাই যাব, স্পীকাৰ পাই যাব প্ৰত্যেকখন দৰ্জাতে, চাউণ্ড চিষ্টেম খুব ধামাকা। ড্ৰাইভাৰ এয়াৰবেগ পাই যাব, কোম্পানীৰ ভিতৰত চাউণ্ড চিষ্টেম পাব। বাকী AC পাৱাৰ উইণ্ডোকেইটা কমন পাবই আপোনালোকে। 70 মেট লাগি আছে, দেখিছে আপোনালোকে। চিট কভাৰ চব খুব ধুনীয়া হৈ আছে গাড়ী। এইফালে চাই লওক, সম্পূৰ্ণ চিল আছে। আপোনালোকে ইয়াতে বটল হোল্ডাৰ পাই যাব। গাড়ীখনে পাৱাৰ উইণ্ডো স্পেচটো চব খুব ধুনীয়া, প্ৰপাৰ 5 চিটাৰ গাড়ী, মেইনটেনেন্সো কম। চিটত পকেট পাই যাব আপোনালোকে। চব ডিগি চব সম্পূৰ্ণ চিল আছে। আপোনালোকে মেকানিক লৈ আহিব পাৰে বা গাড়ী ডিলাৰ চেক কৰি লওক। এখন ইয়াত ট্ৰে পাই যাব, স্পেচ ভাল ইয়াত, ডাঙৰ ডাঙৰ 2-3টা বেগ লৈ যাব পাৰিব। স্পেয়াৰ চাই লওক, দেখিছে খুব ধুনীয়া হৈ আছে একদম। জেক পেন সকলো পাব। স্পেয়াৰ এবাৰ ইউজ কৰিছে মাত্ৰ। এইফালে চাই লওক, সম্পূৰ্ণ চিল আছে। এইফালে বটল হোল্ডাৰ পাই যাব, স্পীকাৰ পাই যাব। দেখিছে বোলক, মই ড্ৰাইভিং চিটটো দেখুৱাই দিম এবাৰ। চাই লওক, সম্পূৰ্ণ চিল আছে। আপোনালোকে 4খন পাৱাৰ উইণ্ডো পাই যাব, লক আনলক ইয়াতে কৰিব পাৰিব, URVM ইয়াতে কণ্ট্ৰল কৰিব পাৰিব। এটা এয়াৰবেগ আপোনালোকে ড্ৰাইভিং চিটত পাই যাব, বাকী এইকেইটা মুড পাব। কিলোমিটাৰ দেখুৱাই দিম কিমান চলি আছে। চাই লওক, 54,371 কিলোমিটাৰ চলি আছে। ছাৰ্ভিচ চেকত চাই ল'ব পাৰিব। বলক মই ইঞ্জিন দেখুৱাই দিম এবাৰ। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, এপ্ৰন চক সম্পূৰ্ণ চিল আছে। ইঞ্জিন দেখিছে একদম ড্ৰাই হৈ আছে, ইয়াত কোনো ধৰণৰ খোলা মেলা হোৱা নাই। আপোনালোকে মেকানিক লৈ আনক, ডিলাৰ আনি চেক কৰি লওক। বেটেৰী দেখিছে একদম গ্ৰীণ হৈ আছে। এইটো এপ্ৰন চক সম্পূৰ্ণ চিল আছে, ইয়াত কোনো ধৰণৰ খোলা মেলা হোৱা নাই। আপোনালোকে মেকানিক লৈ আনক লাগিলে। চাই লওক, বনেট চক সম্পূৰ্ণ চিল আছে, দেখিছে আপোনালোকে। মই গাড়ীখন খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকক। গাড়ীখন আপোনালোকে ভিতৰ বাহিৰ ধুনীয়াকৈ দেখিলে আপোনালোকে গাড়ী গম পালে কেনেকুৱা হৈ আছে। গাড়ীখন 2022ৰ গাড়ী, আৰু মই এলয়ো কৈছোঁ আপোনাৰ ফ্ৰণ্ট এলয় লগাই থোৱা আছে, 1 ইঞ্চি ওখ পাব। আমি গাড়ীখন দাম ৰাখিছোঁ 5,50,000 টকা। আপোনালোকে আহক, নিজে গাড়ীখন চাই লওক এবাৰ, আৰু অন টেবুল আপোনালোকে কিবা এটা চাই দিম বাৰু মই। বাকী এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ, যদি কোনোবাই ফাইনেন্স কৰে, ভেলুৱেশ্যন সকলো সোমাই থাকিব। আপোনালোকে আহক, ডিলাৰ ভিজিট দিয়ক, গাড়ীখন এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা হৈ আছে। বন্ধুসকল, যদি গাড়ীখন ভাল লাগিছে, ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছিল।